এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে ৫টাকৈ ডাঙৰ খবৰ আহিছে। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ NPS OPS শিক্ষা হেতু দৰমহা গ্ৰেচুইটিক লৈ এই গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে। এই পত্ৰ প্ৰেৰণ কৰা হৈছে JCMৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰলৈ। আৰু ইয়াত NPSৰ ওপৰত এই পত্ৰ প্ৰেৰণ কৰা হৈছে। 15 জুলাইত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হ'ব, য'ত এখন সমিতি গঠন কৰা হ'ব যে পেঞ্চন ছিষ্টেম ৰিভিউ কৰিবৰ কাৰণে। আৰু ইতিমধ্যে চৰকাৰ ফালৰ পৰা এই আশ্বাস দিছে যে কৰ্মচাৰীসকলক 50% নিশ্চিত পেঞ্চন প্ৰদান কৰা হ'ব। আৰু আগন্তুক বাজেটত কৰ্মচাৰীসকলে NPSক লৈ অত্যন্ত সুখবৰ লাভ কৰিব বুলি জানিব পৰা গৈছে। খবৰ প্ৰকাশ হৈছে যে বাজেটত কৰ্মচাৰীসকলৰ NPSক লৈ বৃহৎ ঘোষণা কৰা হ'ব। ইপিনে শিক্ষা হেতু এপক লৈ দুটা ডাঙৰ খবৰ আহিছে। যে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শিক্ষা হেতু বিশেষজ্ঞ সমিতি আদৰণি জনাইছে শিক্ষক কৰ্মচাৰী সন্থাৰ ফালৰ পৰা। শিক্ষা হেতু এপত থকা বিসংগতিৰ ফলত শিক্ষকসকলে ইয়াক ব্যৱহাৰৰ ক্ষেত্ৰত নানা অসুবিধাৰ সন্মুখীন হৈ থকাৰ বিষয়টো পৰীক্ষা কৰি প্ৰতিবেদন পৰামৰ্শ দিবলৈ বিদ্যালয় শিক্ষা বিভাগে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছে। আৰু এই সমিতিখনক আদৰণি জনাইছে শিক্ষক কৰ্মচাৰীসকলৰ ফালৰ পৰা। আৰু শিক্ষক সমাজে কেতিয়াও শিক্ষা হেতুত উপস্থিতি নিদিওঁ বুলি কোৱা নাছিলে। কেৱল বিসংগতিসমূহ দূৰ কৰাৰ বাবেহে কৰ্মচাৰীসকলে আপত্তি কৰিছিলে। ইপিনে শিক্ষা হেতু এপক লৈ আন এক গুৰুত্বপূৰ্ণ খবৰ যে 33,062গৰাকী স্নাতকোত্তৰ শিক্ষকে শিক্ষা হেতু এপত এতিয়ালৈকে দিয়া নাই তথ্য যে কি বিষয়ত ডিগ্ৰী লৈ কৰি আছে শিক্ষকতা। ইয়াৰ তথ্য দিবৰ বাবে যিহেতু নিৰ্দেশনা দিয়া হৈছিলে। আৰু বৰ্তমানলৈকে এই 33,062গৰাকী স্নাতকোত্তৰ শিক্ষকে কি বিষয়ত ডিগ্ৰী লৈ কৰি আছে শিক্ষকতা, ইয়াৰ তথ্য দিয়া নাই। ইপিনে শিক্ষক কৰ্মচাৰীৰ এবাৰ গ্ৰেচুইটিক লৈ এক বৃহৎ সুখবৰ আহিছে। মাধ্যমিক শিক্ষা সঞ্চালকৰ নিৰ্দেশনাত আশাৰ বতৰা আহিছে। 2013 চনত প্ৰাদেশিকৃত স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষকে এতিয়া লাভ কৰিব গ্ৰেচুইটিৰ ধন। ইয়াৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ প্ৰত্যেকজন কৰ্মচাৰীলৈ এটা সুখবৰ। এইবাৰ 6 আৰু 8 নৱেম্বৰত চৰকাৰী কৰ্মচাৰীক ছুটি ঘোষণা কৰা হৈছে যে ছট পূজাসহ একেৰাহে 5 দিন বন্ধ লাভ কৰিব এইবাৰ কৰ্মচাৰীসকলে। মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত এই 6 আৰু 8 নৱেম্বৰত চৰকাৰী ছুটি ঘোষণা কৰিছে। লগতে ছট পূজাসহ একেৰাহে 5 দিন এইবাৰ বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। ইপিনে চৰকাৰী কৰ্মচাৰীসকললৈ দৰমহা সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ আছে যে কৰ্মচাৰীসকলৰ 5টাকৈ গুৰুত্বপূৰ্ণ তথ্য ফিন আছামত আপডেট দিবৰ বাবে ইতিমধ্যে বিত্ত বিভাগৰ পৰা নিৰ্দেশনা প্ৰকাশ হৈছে। আৰু সেই মৰ্মে ৰাজ্যৰ বিভাগসমূহে নিৰ্দেশনা প্ৰকাশ কৰিছে। এই তথ্যকেইটা হৈছে যে ডেট অফ বাৰ্থ, ৰিটায়াৰমেণ্ট এজ, ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, পান ডিটেইলছ, স্পাউছ নেম। এই 5টাকৈ তথ্য ফিন আছামত আপডেট দিবৰ বাবে জনোৱা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।